যোৱাবাৰ আপোনালোকে দেখিছিলে সোণাপুৰ এখন ৰিজৰ্টত তেওঁলোকে মিটিং পাতিলে, বিশাল ৰিজৰ্টত মিটিং পাতি খবৰ আহিলে যে ক'ভিডৰ লগত মোকাবিলা কৰিম, কেনেকৈ ফিনান্স ডিপাৰ্টমেণ্ট চলাম, কেইগৰাকীমান তথাকথিত বিশিষ্ট ব্যক্তিক লৈ গৈ অৰিয়েণ্টেশ্যন কেম্প কৰিলে। তাতে বৰ্তমান তাত সেইখিনি সময়ত থকা কংগ্ৰেছত থকা বৰ্তমান আমাৰ লগৰ বিধায়ক তেওঁলোকে আহি আমাক কথাবিলাক কয়, তেওঁলোকে কেনেকৈ ডিপাৰ্টমেণ্টবিলাক ভগাইছিল। এইবাৰো একে কথা, এদিন বহিলে খানাপাৰাৰ এখন ৰিজৰ্টত আকৌ সিদিনাখন বহিলে ৰত্নমৌলী বোলা এখন হোটেলত। মুঠৰ ওপৰত তেওঁলোকে কি কৰে, মই এটা বস্তু দেখিছোঁ, বিজেপিৰ যেতিয়া চৰকাৰ হয় তেতিয়া আমাৰ মানুহখিনি তৎপৰ হয় আৰু তেওঁলোকে চৰকাৰ নোহোৱাৰ আগত তৎপৰ হয়। সেইকাৰণে ভগৱানে হয়তো তেওঁলোকক এই চৰকাৰ হোৱাৰ পাছত তৎপৰতাটো কৰিবলৈকে সুবিধা দিয়া নাই। তাৰ লগে লগে ৰাইজক তেখেতলোকে অৱজ্ঞা কৰিছে। ৰাইজৰ মনত কি আছে, ৰাইজৰ মুখত কি আছে, এই কথা বতৰাবিলাক তেখেতলোকে চিন্তা কৰিবলৈকে শিকা নাই। অহংকাৰত মদমত্ত হৈ দৰ্পত থাকি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব পৰা হ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কটন কলেজৰ 3 বাৰৰ সাধাৰণ সম্পাদক আছিল। তেখেত এইবাৰলৈকে 5 ছবাৰৰ বিধায়ক, অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু সেইগৰাকী ব্যক্তি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি কয় গৌৰৱ গগৈ ডাঙৰীয়াই। তাৰ ফলত কি হ'ল, নিজৰ ৱাৰ্ডত হাৰিছে, নিজৰ বুথত হাৰিছে। আমি অহংকাৰ নকৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ বুথত হাৰিছে এনেকুৱাকৈ মানুহক কৰা অসন্মানৰ কাৰণে। আৰু এটা নতুন শ্লোগান আনিলে যে নতুন বৰ অসম। কাক লৈ নতুন বৰ অসম কৰিম? আমিতো অসম হৈ বৰ অসম হৈ নতুন অসম, বৰ অসম মানে কোন মিয়াক লৈ নতুন বৰ অসম। এই কথাটোৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক একেবাৰে নৎসাত কৰিছে, তেওঁলোকৰ সপোন ধূলিসাৎ হৈছে। মইতো তেনেকৈ ভবা নাই, কিন্তু যিজন হিন্দু আছে তেওঁ মিয়াৰ ভোটতে জিকিছে। আপোনালোকে বহুত বস্তুটো ডিটেইলছত চোৱা নাই, তাত 50,000 মিয়া ভোট আছে, তাৰে 47,000 পাইছে। গতিকে যিজন হিন্দু ব্যক্তি কংগ্ৰেছত জিকিছে, নামত হিন্দু কিন্তু তেখেতো মিয়াৰ ভোটতে জিকিছে। গতিকে মিয়া নহ'লে এই মুহূৰ্তত আৰু কংগ্ৰেছ নাথাকে। এই মিয়াসকলক লৈ তেওঁলোকে কি অলিক কল্পনা কৰিলে, নতুন বৰ অসমৰ শ্লোগান উলিয়ালে আৰু তাতেই তেওঁলোকে মাধ মাৰ খালে। কংগ্ৰেছৰ 19জনৰ ভিতৰত 18জনে মিয়া আৰু যিগৰাকী হিন্দু জয়প্ৰকাশ দাস তেওঁ মিয়াৰ ভোটত জিকিছে। খবৰটো লৈ ল'ব, অৱশ্যে কিমান মুছলমান ভোট আছে, মিয়া ভোট আছে, গোটেইখিনি কংগ্ৰেছৰ যিটো টেগলাইন আছিলে যে মিয়া এটা কথা কিন্তু ভাল, এটা কথা মই ভাল দেখিছোঁ, বদৰুদ্দিন আজমলে সাধাৰণতে ভাল কথা নকয়, এটা ভাল কথা কোৱা শুনিলোঁ, এইটো বোলে মুছলিম লীগ হৈ গ'ল। বদৰুদ্দিন আজমলে আবুল তাবুল বকে, কিন্তু এইবাৰ এটা ভাল কথা কোৱা দেখিলোঁ যে কংগ্ৰেছ দলটো এতিয়া মুছলিম লীগ হ'ল। সঁচাকৈ হৈছে। আৰু এটা কথা যে বিজেপিৰ যিটো ভোট শক্তি সেইটো কোনোবাই যদিও হেৰি কৰে, বিজেপিৰ সংগঠন অত্যন্ত শক্তিশালী। আমাৰ এই অফিচত প্ৰত্যেকটো বুথৰ প্ৰত্যেকজন মানুহৰ নাম্বাৰৰ সৈতে আছে আৰু প্ৰত্যেক মাহৰ শেষৰ দেওবাৰটোত মন কী বাত প্ৰত্যেকটো বুথত হয়। বিজেপিৰ আমাৰ ডেফিনেটলি চৰকাৰে বহুত কাম কৰিছে। আকৌ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰিছে, কিন্তু তাৰ লগে লগে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতো আমাৰ সংগঠন অতি শক্তিশালী। দুয়োটাৰ মিশ্ৰণ হৈ আমি এই এনেকৈ ফলাফল লাভ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।